মুখ্যমন্ত্ৰীয়ে ডাইলুট কৰিবৰ কাৰণে চেষ্টা কৰে ঘটনাটোৰ গুৰুত্ব হ্ৰাস কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে ৰূপজ্যোতি কুৰ্মীয়েতো ক্ষমা খুজিবই লাগে কিন্তু লগতে অখিল গগৈৰ ক্ষমা খুজিব আৰু যিজন মানুহক মাৰিছে সেই মানুহজনক জেলত ভৰোৱাৰ নিয়ম ক'ৰবাত আছে নেকি যিজন মানুহে মাৰিছে তেওঁকে জেলত ভৰোৱাৰ নিয়ম এতিয়া মানে যি সেই ঘটনাৰ বলি হৈছে সেই বলি হোৱা মানুহজনকো জেল দিব আৰু যি ঘটনা কৰিছে তেওঁ জেল যাব লাগে দুখটো সমান্তৰাল এই যে অসমৰ মুখ্যমন্ত্ৰীৰ এই ধৰণৰ অতি নাটকীয় অতি বদমাছি অতি কৌশলী আৰু সকলো ঘটনাক এনেকৈ ডাইলুট কৰি ডাঙৰ অপৰাধ এটা সৰু কৰিবৰ কাৰণে কৰা যিটো চক্ৰান্ত সেই চক্ৰান্তটো আকৌ এবাৰ আমি দেখিবলৈ পাইছোঁ কালি আপোনালোকে সকলোৱে দেখিছে যে যেতিয়া সমগ্ৰ অসম জুৰি ৰূপজ্যোতি কুৰ্মীৰ যি উদণ্ড অগণতান্ত্ৰিক স্বেচ্ছাচাৰী ফেচিষ্ট যি আচৰণ দেখা গৈছিল তাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি যি প্ৰতিবাদ হৈছিল সেই প্ৰতিবাদক হ্ৰাস কৰিবৰ কাৰণে সেই প্ৰতিবাদৰ চুক কমাবৰ কাৰণে বিজেপিৰ প্ৰতি চলা ঘৃণাক চুক কমাবৰ কাৰণে বিজেপি দল আৰু বিজেপি চৰকাৰে এটা নতুন তেওঁলোকে এটা বুদ্ধি উলিয়াই পেলাইছে বুদ্ধিটো কি বিজেপি দলে কৈছে যে ৰূপজ্যোতি কুৰ্মীয়ে ক্ষমা খুজিব লাগে মই আপোনালোকক সুধিছো যে ৰূপজ্যোতি কুৰ্মীয়ে ক্ষমা খোজাৰ কিবা অৰ্থ আছে নেকি বাৰু আপোনালোকে নিজে কওকচোন ৰূপজ্যোতি কুৰ্মী সম্পৰ্কেতো আমি সকলোৱে জানো সেদিনা বিধানসভাত ৰূপজ্যোতি কুৰ্মীয়ে ক্ষমা খুজিলে খুজি গৈ আকৌ কি বুলি ক'লে আকৌ ক'লে যে মোক যদি মাজত মাতে তেতিয়াহ'লে এইবাৰতকৈ মই বেছি উৎপাত কৰিম ক্ষমা খুজি থৈ গ'ল অলপ আগতে তাৰপিছত গৈ ৰাতি তেওঁ ক'লে যে মই তাতকৈ বেছি উৎপাত কৰিম এতিয়া ৰূপজ্যোতি কুৰ্মীয়ে নিজৰ আসনৰ পৰা উঠি আহি আমাৰ বিধায়ক চেয়াৰমান আলীক শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিলে আৰু আমাৰ বিধানসভাৰ যি আমাৰ পুলিচ শক্তি থাকে কি বুলি কয় মাৰ্চেলে তেওঁক ৰখাই দিছিলে আৰু ৰখাই দিয়াৰ পাছতো আমি দেখিবলৈ পাইছিলোঁ যে ৰূপজ্যোতি কুৰ্মীয়ে মাৰিবৰ কাৰণে হাত দাঙি আছিলে সেইটো এটা অপৰাধ সেই অপৰাধৰ শাস্তি কি হ'ব লাগিছিলে সেই অপৰাধৰ শাস্তি হ'ব লাগিছিলে যে এইবাৰৰ বিধানসভাৰ কাৰণে এইবাৰৰ বিধানসভা মানে কি আৰু এবছৰ যে বিধানসভা আছে সেই এবছৰৰ কাৰণে ৰূপজ্যোতি কুৰ্মীক বিধানসভাৰ পৰা এক্সপেল কৰি দিয়াটো বিধানসভাৰ পৰা খেদি দিয়াটো আৰু বিধানসভালৈ এদিনো আহিব নোৱাৰাটো হ'ব লাগিছিলে এবাৰৰ শাস্তি এতিয়া বিজেপি দলৰ যিজন আমাৰ অধ্যক্ষ আছে বা উপাধ্যক্ষ আছে তেখেতসকলে সেই কামটো নকৰিলে এতিয়া সেই কামটো নকৰাৰ কাৰণে অধ্যক্ষক কোৱা নাই উপাধ্যক্ষক বিজেপি দলে কোৱা নাই যে কথাটো ভুল হ'ল কি কৰিছে কৈছে যে আকৌ এবাৰ ক্ষমা খুজি দিয়ক তাৰ মানে কি মানুহৰ ওচৰত ৰূপজ্যোতি কুৰ্মীয়ে যি পৰিৱেশ সৃষ্টি কৰিলে আৰু মানুহৰ ওচৰত যি ধৰণৰ এটা প্ৰতিক্ৰিয়া কৈছে সেই প্ৰতিক্ৰিয়াটোক মাৰ নিয়াবৰ কাৰণে এই কামটো কৰিছে বিজেপি দলে নাম্বাৰ 1 নাম্বাৰ 2 আপোনালোকে চাওক যে বিজেপি দলৰ ৰাজ্যিক সভাপতিয়ে যেতিয়া ক'লে যে ৰূপজ্যোতি কুৰ্মীয়ে ক্ষমা খুজিব লাগিব তাৰ পাছত ৰাতিলেহে অসমৰ মুখ্যমন্ত্ৰীজনে কৈছে যে ৰূপজ্যোতিক ক্ষমা খুজিব লাগিব ৰূপজ্যোতিয়ে ক্ষমা খুজিব লাগিব অথচ কি হ'ব লাগিছিলে যদি অধ্যক্ষই আচল ষ্ট্ৰিক্ট একশ্যন নললে তেতিয়াহ'লে তেওঁলোকৰ দলৰ পৰা শাস্তিমূলক ব্যৱস্থা ল'ব লাগিছিলে শাস্তিমূলক ব্যৱস্থা নললে কি কৰিলে এনেকুৱা এজন মানুহক ক'লে যে তুমি আকৌ এবাৰ ক্ষমা খুজি দিয়া
আৰু অসমৰ সকলো মানুহে জানে যে তেওঁ এইমাত্ৰ ক্ষমা খুজি তাৰ 5 মিনিটৰ পিছতে আকৌ তাতকৈ ডাঙৰ গণ্ডগোল কৰে এনেকৈ ঘটনাটো তেওঁ মুখ্যমন্ত্ৰীয়ে ডাইলুট কৰিবৰ কাৰণে চেষ্টা কৰে আৰু মুখ্যমন্ত্ৰীয়ে ঘটনাটোক গুৰুত্ব হ্ৰাস কৰিবৰ কাৰণে কি ক'লে ঘটনাটোৰ গুৰুত্ব হ্ৰাস কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে কি ক'লে ঘটনাটোৰ গুৰুত্ব হ্ৰাস কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে ৰূপজ্যোতি কুৰ্মীয়েতো ক্ষমা খুজিবই লাগে কিন্তু লগতে অখিল গগৈৰ ক্ষমা খুজিব লাগে আৰু যিজন মানুহক মাৰিছে সেই মানুহজনক জেলত ভৰোৱাৰ নিয়ম কৰবাত আছে নেকি যিজন মানুহে মাৰিছে তেওঁকে জেলত ভৰোৱাৰ নিয়ম এতিয়া মানে যি সেই ঘটনাৰ বলি হৈছে সেই বলি হোৱা মানুহজনকো জেল দিব আৰু যি ঘটনা কৰিছে তেওঁ জেল যাব লাগিব দুখটো সমান তাৰমানে এই যে অসমৰ মুখ্যমন্ত্ৰীৰ এই ধৰণৰ অতি নাটকীয় অতি বদমাছি অতি কৌশলী আৰু সকলো ঘটনাক এনেকৈ ডাইলুট কৰি ডাঙৰ অপৰাধ এটা সৰু কৰিবৰ কাৰণে কৰা যিটো চক্ৰান্ত সেই চক্ৰান্তটো আকৌ এবাৰ আমি দেখিবলৈ পাইছো